নমস্কাৰ আসলে বহুত নম্বৰ ভিডিও দিছো ইউটিউবত মানে অশেষ ব্যস্ত বহুত ব্যস্ত আৰু আজিকালি প্ৰায় ইউটিউবত ভিউজ ডাউন কাৰণে মই ভিডিও আপলোড নকৰা হলো তথাপিও কিছুমান ভিডিও আগৰে ষ্টক ভিডিও কিছুমান আছিলে মলো আপলোড কৰি দিও আৰু আপোনালোকে চাই না চাই হেতু আপোনালোকৰ কথা আজিকালি প্ৰায় ফেসবুক আৰু ইনষ্টাগ্ৰামতে মই শৰ্টস ভিডিও দিও আপোনালোকে জানে আৰু যি সকলে নাজানে তেওঁলোকে প্লিজ ফলো কৰি লব হৰি হাজৰিকা নামেৰে মোৰ আছে অফিচিয়েল ইনষ্টাগ্ৰাম আৰু ফেসবুক তাতে মই আজিকালি প্ৰায় শৰ্টস ভিডিও আপলোড কৰো তথাপিও বহুতে মেছেজ কৰে ফোন কৰে যে আপুনি ভিডিও কিয় নিদিয়া হল সেই সকলৰ কাৰণে আসলতে মৰমত পুনৰ আহি ভিডিও দিছো আজি বহুত দিন দিয়া নাই এটো ভিডিও আগতে এখানে লগাই দিছো মানে কি মই যেটো ভিডিও আপলোড দিছো ন কেটো ভিডিও হৈ গল অযোধ্যাত যোৱা অযোধ্যাৰ শেষৰটো ভিডিও যেটো শেষৰ ভিডিও ভাওনাৰ ভিডিওটো মই আপলোড নিদিছিলো সেই ভিডিওটো বলো আজি আপোনালোকলৈ আগবঢ়াই দিম তো চাবচোন আৰু যদি বেয়া নাপায় চাব আৰু সম্পূৰ্ণকৈ আৰু ভাল পালে লাইকও কৰিব কমেন্ট কৰিব আজিকালি শেয়াৰ আৰু চেনেলটো একেবাৰে ডাউন হৈ গল সেইকাৰণে আসলতে ইউটিউবত নিদিয়া হৈ গল আৰু মই সেইটো কাৰণে সৰি যি সকলে মৰম দি আছে এতিয়াও তেওঁলোকক বহুত বহুত ধন্যবাদ আৰু যি সকলে পাহৰি গল তেওঁলোকলৈ বহুত বহুত মানে মৰম আৰু ধন্যবাদ দিছো মৰম এখানে দিছো যে আপোনালোকৰ মৰমৰ কাৰণে মই ইয়াত আছো আৰু ধন্যবাদ এখানে দিছো আপোনালোকে মোক এতিয়ালৈকে সময়লৈকে বহুত দূৰ আগুৱাই নিলে আৰু ভৱিষ্যত বাটতো পুনৰ আপোনালোকে আহি আগুৱাই নিব বুলি আশা ৰাখিছো বলক আজি ভিডিওটো চাই লব অলপ দীঘলীয়া যদিও মানে অযোধ্যাত যেতে গৈছিলো তাৰ শেষৰটো ভিডিও মই আপোনালোকক আপলোড কৰি দিছো আৰু যদি ভাল ৰেসপন্স আহে তেনেহলে পুনৰ চাগে কন্টিনিউ কৰিম ইউটিউব আৰু নহলে আৰু এনেকৈ থাকিম আৰু Good morning guys আজি তৃতীয় দিন অযোধ্যাত আৰু আজি আমাৰ ৰুক্মিণী হল মহানাবাগ আছে কালি ইয়াৰ আগৰ যেটো ভিডিও আপোনালোকে দেখা পালে তাত আপোনালোকক দেখাইছো মই কালি আমাৰ অংকিয়া ভাওনাৰ লগতে সকলোখিনি হৈ গল আজি পুনৰ এবাৰ বলো ওলাই যাওঁ এতিয়া বাজিছে 11টা বাজিছে আৰু আমি এতিয়া ওলাই যাম বলো ৰিপুদাৰ ষ্টাইল দেখিছেনে বাৰু আন্না আপোনাৰ ৰাকেশৰ একদম পুৰা সুদবুদ কৰি ৰাতিপুৱা পৰা ৰেডি কিবা এটা খাই লওঁগৈ কিন্তু যেটো খানাৰ জেগাটো আছে তাত যাওঁ কিবা এটা খাই মেলি লওঁ আৰু তাৰ পিছত অকমান বাহিৰলৈ বুলি ওলাই যাওঁ উঠি ললো এতিয়া বেটাৰী प्लीज कॉल हिंदी हिंदी में बोलो जब भी हम जा रहे हैं हनुमानगढ़ी में उधर पे एक मार्केट है जहाँ पे तलवार गदा ये सब मिलता है और आप लोग जानते हैं कि हमारा प्रोफेशन क्या है हम लोग तो इसी काम पे लगे हुए होते हैं तो यहाँ से अगर कुछ यूनिक चीज मिलता है तो उसको हम ले जाने की कोशिश करेंगे इसी बहाने हम अभी निकले हैं अभी भैया के साथ बेहतरी में बैठे हैं रिपुदा भी बैठे हैं साथ राकेश रोहिणी भी बैठा है और अयोध्या के गली में हम चल रहा है वो मार्केट एक्सप्लोर करने के लिए तो आप लोगों को भी दिखाएंगे मार्केट आप लोग भी देखिएगा रिपुदा ने जिसने रिक्वेस्ट किया ना हिंदी में बोलना है तो इसलिए हिंदी में आपको बोल रहे हैं तो गाइस हम हैं अभी फिलहाल हनुमानगढ़ी मंदिर में और आपको दिखा रहे हैं अयोध्या के गली में हम घूम रहे हैं हनुमानगढ़ी मंदिर के मार्केट जो है ना उस मार्केट को एक्सप्लोर करने के लिए हम आए हैं इधर और इधर से पूरा मार्केट एक्सप्लोर करके आपको दिखाएंगे यहाँ पे क्या क्या मिलता है वो चीज़ हम हमको दिखा देंगे तो बने रहिए हमारे साथ हमारे वीडियो में और আমি আহি ইয়াৰ মাৰ্কেট যেহেতু পালো হনুমানগিৰি মন্দিৰ পাছত আছে বহুত ভক্ত সোমাবৰ কাৰণে অকমান অসুবিধা হ'ব আৰু সেই আগত দেখিছেনে মই বিশেষ বস্তু দেখাই আছো চক এই গদা এইবোৰ সোধোচোন বাৰু কেনেকুৱা হয় কি কথা দাম দৰবোৰ
বাপৰে ইমান দাম নহয় গদাবোৰ নললো আৰু ইমান দাম দি ল'ব নোৱাৰি বাৰু যি কি নহওক আমাৰ ৰাকেশক দেখিছে নাই ৰাকেশে আকৌ কি কয় এই অযোধ্যাত মানে এই ভাটৌ চৰাই যে এই কিবা ভৱিষ্যত চোৱা মেলা হয় তেনেকুৱা এটা ট্ৰাই কৰি চালে বেছি দাম নহয় 40 টকা মাত্ৰ সিও ট্ৰাই কৰি মেলি চালে ময়ো ট্ৰাই কৰি মেলি চাওঁচোন জানো যি হয় দেখা যাওকচোন বাৰু এনেকেই আৰু এই হনুমানগিৰি মন্দিৰ আৰু ইয়াত সোমাবৰ বাবে কিমান মানুহৰ ভিৰ চক কেনেকৈ সোমাই যাওক আমি চাম বুলি ভাবিছিলোঁ যদিও কেনেকৈনো সোমাই যাওঁ ভাবি আৰু ইয়াৰ পৰাই সেৱা জনালোঁ জয় গৰমটো বহুত ন পঢ়ি মেলি অহাৰ পাছত পুনৰ মেকআপ আৰম্ভ হৈ গ'ল যিহেতু সন্ধিয়ালৈ ভাওনা ভাগ আছে ৰুক্মিণীখন আপোনালোকে জানে আৰু সকলোৱে এতিয়া মেকআপ কৰাত ব্যস্ত বাকীসকল আৰু ৰুমৰ ৰেষ্ট লোৱাৰ পৰা আদি কৰি সকলোখিনি গধূলি সময়ত যিহেতু সদায় ওলাই আহিছোঁ আজিও ওলাই আহিলোঁ অলপ বজাৰ কৰিলোঁ মানে তুলসী মালা চন্দন মালা আৰু এইফালে আমাৰ ৰুদ্ৰাক্ষ মালা আমাৰ লগত আছে ভাস্কৰ মাহীবাদক ভাস্কৰ চিনি পায়েই অসমৰ এজন জনপ্ৰিয় মাহীবাদক ভাস্কৰ প্ৰতিম দাস আৰু ই লগত আহিছে আমাৰ অযোধ্যাত আৰু দুইটাই বজাৰ কৰোঁ বুলি ওলাই আহিলোঁ ভাওনা আছে যিহেতু এতিয়া আৰু মেকআপ চেকআপ হৈয়ে আছে গোঁসাই মূৰ্তি এভাগ আনিছে অযোধ্যাৰ ৰামলালা আৰু এনেই ৰাম মন্দিৰ চন্দিৰ চালা নাই তুমি কাইলৈ যাবা ঠিক আছে বন্ধুসকল আজি আমাৰ ভাওনাখনৰ বিশেষ আকৰ্ষণ আছে আপোনাক মই আগৰ ভিডিঅ'টোত কৈছোঁ যে অসমৰ পৰা আমাৰ সত্যৰঞ্জন বৰা ডাঙৰীয়াই প্ৰতিনিধিত্ব কৰি এই অনুষ্ঠানটো কৰিছে আৰু সকলোকে জনাওঁ যে তেখেতে আজি যিখন ভাওনা মঞ্চস্থ হ'ব ৰুক্মিণী হৰণ তাতো এটি বিশেষ চৰিত্ৰ অভিনয় কৰিছে শিশুপাল নাটখনৰ এক বিশেষ চৰিত্ৰ আৰু তেখেত আমাৰ মাজত বৰ্তমান আছে আৰু মেকআপৰ বাবে আহিছে এয়া সত্যদাক আমি স্বাগতম জনাইছোঁ একো নাই অসমৰ ৰাইজে আপোনাক চাব বিচাৰিবই ন সত্যদাক স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ আৰু আজি কাষতে পাইছোঁ কাৰণে আপোনাক মই কথা এটা সুধোঁ যে গোটেই ভাওনা এই অনুষ্ঠানটো আপুনি অৰ্গেনাইজ কৰিছে আপুনিয়ে ক'ব লাগিব কাৰণ অসমৰ পৰা ইমানখিনি মানুহ আনি আপুনি কৰিছে আপোনাৰ মনোভাৱটো আমি জানিব বিচাৰোঁ মই প্ৰায়সকলৰ মনোভাৱ লৈছোঁ কিন্তু আপোনাৰ মনোভাৱটো এবাৰ আমাক জনাই দিয়কচোন মনোভাৱটো এনেকুৱা যে মহাপুৰুষ শংকৰ গুৰুজনাৰ চিন্তা দৰ্শনক আমি ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ প্ৰসাৰ কৰিব লাগিব আৰু শংকৰ গুৰুজনাক আমি কেৱল যে ধৰ্মীয় এটা গণ্ডিৰ মাজত সোমোৱাই থৈছোঁ আচলতে শংকৰদেৱ তাতকৈ বহুত ওপৰত আমি শংকৰদেৱক হয়তো অনুভৱ কৰা নাই যিদিনাই আমি শংকৰদেৱক অনুভৱ কৰিব পাৰোঁ সেইদিনাই আমি গৰ্ব কৰিম যে আমি ভাৰতত জন্মগ্ৰহণ কৰাটো তাকো অসমত আৰু শংকৰদেৱৰ চিন্তাৰ আধাৰত জন্মগ্ৰহণ কৰাটো আচলতে আমি এক প্ৰকাৰে ভগৱানৰ অংশ সেইখিনি অনুভৱ কৰিব পাৰিলে আমাৰ প্ৰত্যেক অসমীয়াই সেইটো অনুভৱ কৰে আৰু ভগৱানৰ অংশ বুলি কোৱাৰ লগে লগে আমাৰ সেই সমস্তখিনি আচৰণ তেনেকুৱা হ'ব লাগিব আৰু শংকৰ গুৰুজনে সেইখিনি দি গৈছে মানে আজিৰ ক্ষেত্ৰত আজি যিটো আটাইতকৈ বৈজ্ঞানিক বুলি আজি যিটো কয় কোনোবাই যদি কয় যি আছে সেইটোও শংকৰদেৱৰ চিন্তাত আছে কোনোবাই যদি দেখুৱাই যে এইটো নাই তেতিয়াহ'লে মই তেওঁক প্ৰত্যাহ্বান জনাম যে শংকৰদেৱৰ চিন্তা ক'ত নাই মোক কওক এই ধৰণৰ কথা বতৰাবোৰ আছে যে মানুহৰ ৰাজনৈতিক সামাজিক সাংস্কৃতিক আধ্যাত্মিক বৌদ্ধিক সম্পূৰ্ণভাৱে যি কৈছোঁ না এজন ব্যক্তি এখন সমাজক এখন ৰাষ্ট্ৰক চলিবলৈ ৰাষ্ট্ৰক ধৰি ৰাখিবলৈ যি লাগে অৰ্থনৈতিকভাৱে সামাজিকভাৱে ৰাজনৈতিকভাৱে সাংস্কৃতিকভাৱে সকলো প্ৰকাৰে টনকিয়াল কৰিবলৈ শংকৰদেৱৰ চিন্তাৰে সেইকাৰণে আগবাঢ়ি চেষ্টা কৰি আছোঁ এই গোটেইবোৰ আছে এতিয়া তোমালোকৰ আচাৰটো ভাল লাগিছে সেইকাৰণে আজি কিবা এটা খুব আজি ডাঙৰ কথা যে আজি চৰিত্ৰটো গাবৰ কাৰণে বহুত বছৰৰ মূৰত চাই কাটিছে আপুনি মানে 14 চনৰ পৰা কথাই নাই 2014 চনৰ পৰা ডায়েৰী কথা নাই দাদাই আৰু আজি এতিয়া চৰিত্ৰটো উপস্থাপন কৰিবৰ বাবে দাদাই আজি ডায়েৰীটো কাটি আহিছে আৰু তেওঁ অকণমান লাজো কৰিছে কিন্তু যি কি নহওক খুব সুন্দৰ লাগিছে আচলতে আচল চেহেৰাটো অসমৰ ৰাইজে চাগে আচল চেহেৰাটো দেখাই আৰু সেইদিনা গুগলত চাইছিলোঁ এখন দুখন ফটো আছে আপোনাৰ আগৰ পুৰণা ফটো তাকে দাদাৰ আচল চেহেৰাটো এইটোৱেই আৰু আমিও খুব ভাল পাই লাগিছে যে আমাৰ মাজত দাদাই ভাওনা ভাগ যে কৰিলে প্ৰথম কথাটো এনেকুৱা ধৰণৰ দাদা যথেষ্ট জনপ্ৰিয় অসমত লগতে বাহিৰতো এতিয়া জনপ্ৰিয় আমি গম পাই গৈছোঁ আহি পাই পিনি দাদাৰ যিটো ষ্টেটাছ আছে তাৰ মাজতে আমাৰ সকলোখিনিৰ মাজত আমিতো ভাওনা কৰি থাকোঁ সকলোৱে চিনি পায় তাৰ মাজত দাদাই যে আমাৰ মাজত ভাওনা এখন কৰিছেহি সেইটো কিন্তু খুব ভাল লাগিলে কাৰণ মাটিৰ মানুহ সদায় মাটিতে থাকিব লাগে বুলি যেনেকৈ কয় দাদাই আজি মাটিৰ মানুহ হিচাপে আমাৰ লগত মিলি ভাওনাখন কৰিবলৈ আহিছে আৰু ইয়াত মেকআপ চলি আছে আপোনালোকে দেখিছেই মেকআপৰ মাজত দাদাইও মেকআপ কৰিব সকলোখিনি মই দেখাই গৈছোঁ চাই যাবচোন আৰু আপোনালোকৰ মতামতসমূহ কমেণ্ট বক্সত জনাব আমাৰ সত্যদা ৰেডি হৈ গ'ল শিশুপাল এনেই কেনেকুৱা দেখিছে নিজকে আপুনি তাকে বহুত বছৰৰ মূৰত মানে প্ৰায় 25 বছৰৰ মূৰত
মই ভাও কৰিম মনটো ভালো লাগিছে অলপ টেনচনো হৈছে অলপ পজ এটা দি দিয়ক না ফটো এটা লৈ লওঁ ফটো এফালে মোক কৈ দিয়ক মোৰ ফালে ৰংকণ সানি দিয়ে সেই যদু ৰংকণ সানি একদম মোচন এটা দি দিয়কচোন একদম মজা লাগিব মোচন কি আছিল এইটো কৃষ্ণ 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 অসমৰ পৰা আহি যিহেতু বাহিৰত ভাওনা ভাগ কৰিবলৈ অহা হয় আৰু তাত আমি বিশেষ অসুবিধাৰ সন্মুখীন হৈছোঁ কিছু বস্তু আমাৰ ভাওনা ভাগৰ অগ্নিগড়ৰ অভাৱ হৈছে কিন্তু অসমৰ যে টেলেণ্ট আছে আৰু ভাৰতৰ মানুহ এনেও যোগাৰু সকলোৱে জানে অসমৰ প্ৰতিভা অযোধ্যাত বিকাশ হৈছে এইকেইজন ব্যক্তিৰ প্ৰচেষ্টাত এইদৰে অগ্নিগড় ভাগ বনাই উলিওৱা হৈছে বিশেষ বস্তুৱে আৰু মঞ্চত লগোৱা হ'ব এই মঞ্চত খুব সুন্দৰ এয়া আচলতে অসমৰ প্ৰতিভা এইবোৰ প্ৰতিভা হেৰাই যাব নালাগে আৰু ৰাইজৰ মাজত চিনাকি হৈ থাকিব লাগে সেয়া চিনাকি কৰাই দিছোঁ ৰাইজৰ মাজত তেওঁলোকক ধন্যবাদ ধন্যবাদ মেকআপ আৰম্ভ কৰি দিছোঁ ওলাবলৈ হ'ব ইতিমধ্যে গায়ন বায়ন আৰম্ভ যিহেতু হৈ গৈছে আৰু আমি ওলাবলৈ হৈ গৈছে মেকআপটো লৈছোঁ আৰু ওলাব লাগিব যিহেতু বন্ধুসকল এতিয়া ৰেডি হৈ গ'লোঁ আৰু মোৰ গেটআপ এইটো মই বেদনিধি চৰিত্ৰত আজি অভিনয় কৰিছোঁ আৰু সকলোকে মই এবাৰ দেখাই দিছোঁ এইফালে আমাৰ ৰিপুদা জৰাখণ্ড আৰু এইফালে আমাৰ নাৰদ আছে পাংকুল আৰু এইফালে আমাৰ ঈশান ভীষ্ম আমাৰ সত্যদা শিশুপাল এইফালে যদু ৰুক্মবীৰ আমাৰ প্ৰিন্সি হৈ গ'ল ৰুক্মিণী আৰু এইফালে ডিম্পী মদন মঞ্জুৰী ডিম্পী আছিলে নামটো তাৰপিছত আমাৰ লালা মহাভাৰত আৰু এইফালে বিশ্বকেতু আছিলে হিব্ৰু আৰু এইফালে ওলাইছে আমাৰ কৃষ্ণ তো ৰাইজ ভাওনা আমি শেষ কৰিলোঁ আৰু ইতিমধ্যে ড্ৰেছ পাতি সকলো খোলাই ল'লোঁ এইফালে কৃষ্ণইও খুলিছে বিশালে ভাওনাখন ৰাইজে ভাল পাইছে আমাৰ বাইদেউক সুধিম বাইদেৱে কেনেকুৱা পালে ভাওনাখন দাদাইও ড্ৰেছ পাতি খুলি হৈ গ'ল এইফালে প্ৰিন্সি ৰুক্মিণী তাইও খুলি আছে আমাৰ বাইদেউক সুধিম বাইদেৱে কেনেকুৱা পালে ভাওনা মানে তামাম তোমালোকৰ অভিনয় মই চাইছোঁ কিন্তু দুজন স্পেচিয়েল মানুহৰ অভিনয় আজি প্ৰথম চালে দুইজন স্পেচিয়েল মোৰ বাবে এজনী মোৰ ছোৱালী আৰু এফালে শিশুপাল আমাৰ ইমান তামাম অভিনয় আৰু ভইচ তামাম বিৰাট ধুনীয়া ভইচ আৰু আখৰাই কৰা নাই আখৰা নকৰাকৈ এনেকুৱা খুব ভাল লাগিলে আৰু ছোৱালী চিনকেইটা চাই মই কান্দি গ'লোঁ আৰু ভাল হৈছে তাই মানে প্ৰথমবাৰ কাৰণে ভাওনা কৰিলে আৰু তোমাৰ ওচৰত ইমান কমফৰ্ট পালে তাই ভাওনাখনক লৈ মোৰ বিৰাট চিন্তা হৈ আছিলে যে তুমি ইমান ধুনীয়াকৈ কেইটা দিন মাত্ৰ তিনিটা দিন মাত্ৰ তোমালোকে আখৰা কৰিলা তেখেতেতো এটা দিনেই কৰিলে এই যে তোমালোকৰ সকলোৰে যে বণ্ডিংটো খুব ধুনীয়া লাগিলে তুমি বেদনিধি প্ৰথম কৰিছোঁ বেদনিধি প্ৰথম ইমান ধুনীয়া কৰিছা ভাল লাগিছে মোৰ এটা কথা বেছিকৈ ভাল লাগিলে কিয় গম পোৱানে এই যে গোটেই অনা অসমীয়া মানুহখিনি ৰৈ আছে চাবলৈ এই যে যিসকল ভাৰতৰ বিভিন্ন ঠাইৰ পৰা আমাৰ ষ্টুডেণ্টছবোৰ আহিছে
গুৰুজনাৰ ওপৰত গৱেষণা পত্ৰ দিছে তেওঁলোকে চাই আছে কিছু কিছু কথা মই গৈ গৈ অকণমান বুজাইছোঁ কিন্তু বুজি পাইছে আচলতে আমাৰ যোৱাকালি অংকীয়া নাটখন হৈছে এবাৰ ৰুক্মিণী হৰণ আমি মাতৃভাষাত পাতিছোঁ যদিও কোনোবাই কমেণ্ট লিখিছে যে ৰুক্মিণী মানে অংকীয়া নাটত গুৰুত্ব কেলে দিয়া নাই আচলতে আমি ভাবিলোঁ কালিলৈ এখন হ'ব বজাৱলীতে হ'ব কালি অংকীয়া নাট আৰু আজি ভাবিলোঁ যে তেওঁলোকে আৰম্ভণি কৰিছেহে অকণমান মাতৃভাষাতে হওক কিন্তু ভাওনা খুব সুন্দৰ হৈছে আপোনাৰ অভিজ্ঞতাটো এবাৰ কৈ দিয়ক সৰুতে মানে কলেজত পঢ়ি থকালৈকে কৰিছিলোঁ 2000 চনমানলৈকে তাৰপৰা ভাওনা নাই 2099 মানলৈকে তাৰপিছত নাই 25 বছৰ পিছত আৰু আমি বজাৱলীতে কৰিছিলোঁ নগাঁৱত সাধাৰণতে অংকীয়া বা বজাৱলীত কৰা হয় ভাওনা বুলি বা মাতৃভাষা হিচাপে মোৰ প্ৰথম নিগেটিভ কেৰেক্টাৰ আৰু প্ৰথম গোটেইবোৰ বনবাসী কৃষ্ণ তেনেকুৱা চৰিত্ৰই আছিলে নিগেটিভ কেৰেক্টাৰ প্ৰথম চব ভাল লাগিলে তাকে মানে দাদাই বহুতে লোকে হয়তো নাজানে কাৰণে ক্লেৰিফিকেশ্যনৰ বাবে কৈ দিওঁ দাদাই প্ৰথম ভাওনা কৰিছে তাকো তেখেত নগাঁৱতে ভাওনা কৰা আজিৰ পৰা 25 বছৰ আগতে 25 বছৰ পাছত কৰিছে ভুল কুটি হোৱাটো স্বাভাৱিক কথা কোনেও কেতিয়াও পাৰফেক্ট হ'ব নোৱাৰে কিবা যদি দায় দুখ হয় আপোনালোকেও সেইটো ভুল নুবুজিব মানে বা বহুতে কমেণ্টত মানে ভুল বুজে একো আঁচি কৰি নজনাকে কয় কোনে কৰিছে কেনেকে কৰিছে পৰিৱেশ পৰিস্থিতিটো সেইটো নাচায় এই যে প্ৰয়াস কৰিছে এইটো কথা একেবাৰে সূত্ৰধাৰ অনুষ্ঠানবোৰ মুখ্য তেখেতে এই গোটেই বস্তুটো কাৰণ চব তাৰ পৰা অসমৰ পৰা আহি ইয়াত বহুত টকাৰ বাজেটটো মেইন কথা নহয় ইমানখিনি 350 জন মানুহ উইথ আপুনি নিজে দেখিছে যে ভাৰতৰ বিভিন্ন ঠাইৰ পৰা আমাৰ ষ্টুডেণ্টছবোৰ আহিছে স্কলাৰবোৰ আহিছে প্ৰফেচৰবোৰ আহিছে সকলোকে খুব সুন্দৰভাৱে থকা মেলা আপোনালোকে নিশ্চয় গোটেই পৰিৱেশটো গম পাইছে থাকি তাৰ মাজত এটা এনেকুৱা ধৰণৰ জোৰদাৰ একদম শক্তিশালী চৰিত্ৰ ইমান সুন্দৰভাৱে অভিনয় কৰিছে আৰু এই ক্ষেত্ৰত আমাৰ সকলোবোৰ যিহেতু আমি লগ হৈছোঁ সূত্ৰধাৰ কুটুম্ব সুৰক্ষা পৰিষদ হিচাপে আমাৰ ভৱিষ্যতে আমাৰ প্ৰস্তুতি বহুত আছে আমাৰ যে এই ল'ৰা ছোৱালীকেইটাই ইমান সহযোগিতা আগবঢ়াইছে আৰু মোৰ এটা কথা ভাল লাগিলে চবে দাদা বুলি ক'বলৈ মানে কি কৰিব কি মেলিব এই যে এই গোটেই পৰিৱেশটো এইটো মোৰ ভাল লাগিলে এই ইজনে সিজনক যি সহযোগিতা আগবঢ়াইছে সিহঁতি ভাবিছে দাদাই প্ৰথম ভাওনা কৰিছে গতিকে কিজনী কিবা হ'ব এনেকে এই নলবাৰীৰ পৰা গুৱাহাটীৰ পৰা একদম শিৱসাগৰ এই গোটেই বিষয়টো অত্যন্ত সুন্দৰ হৈছে আৰু ভৱিষ্যতে আমি খুব ভাল কাম কৰিব পাৰিম আমি সকলো এক হৈ থাকিব লাগিব আৰু নিগেটিভ থাকিবই মানুহৰ গতিকে আমি নেতিবাচকত গুৰুত্ব নিদি সদায় আমি ইতিবাচকত গুৰুত্ব দিব লাগিব আৰু ধন্যবাদ বহুত ধন্যবাদ তোমাক যিহেতু নাটখন 3টা দিন পৰিচালনা কৰি ইমান সুন্দৰ এখন নাট আৰু কি নহওক কালিলৈ আমাৰ অনুষ্ঠান আছে সকলোকে পুনৰ আমি পৰৱৰ্তীতে ধন্যবাদ জ্ঞাপন কৰিম তো সকলোকে বহুত ধন্যবাদ আৰু মই এদিন দুদিন কৰি ভিডিঅ'খিনি দি আছোঁ আপোনালোকে পাইছে আপোনালোকে যিকোনো বিষয়টো পজিটিভকৈ লওক আৰু সকলো পজিটিভ দেখিব অসমৰ এটা সম্পদ যি সম্পদ আমি আজি অযোধ্যাত পৰিৱেশন কৰিছোঁ সেইটোহে ডাঙৰ কথা আৰু তাত ভুল বুলি স্বাভাৱিক স্থান বিশেষে কিছু অসুবিধা আহিব পাৰে সেইবোৰ আওকাণ কৰি আপোনালোকে পজিটিভভাৱে আমাৰ লগত থাকক ধন্যবাদ